যিটো সময়ত গৰু আৰু মহৰ অবৈধ সৰবৰাহ চলি আছে সেই সময়তে বোকাখাটত অবৈধ সৰবৰাহকাৰীয়ে গাড়ীৰ পৰিৱৰ্তে খোজ কঢ়াই সৰবৰাহ কৰাৰ নতুন কৌশল অৱলম্বন কৰিছে। তেনে সৰবৰাহকাৰীৰ কবলৰ পৰা 4টাকৈ মহ স্থানীয় ৰাইজে কৰায়ত্ব কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীও আহিল, কিন্তু কি হ'ল শুনক স্থানীয় লোকৰ মুখেৰে কি অভিযোগ কৰিলে। ক'লে ৰাতিপুৱা বোলে যদি গাৰ্জেন যদি ওলাই তেতিয়াহ'লে লৈ যাব, নহ'লে যদি গাৰ্জেন নাই মই সুধিলোঁ পুলিচ প্ৰশাসনক, যদি গাৰ্জেন নাই তেতিয়া কি কৰিম, তাৰপিছত থানাত লৈ যাম। মই কেনেকৈ নিম, আমাক বোলে জনাব তেতিয়া বোলে আমি লৈ যাম, লৈ গৈ পিনি কি কৰিম চাই ল'ম বোলে পিছত, এনেকৈহে ক'লে। দায়িত্ব একো লোৱা নাই, লৈ যাম বুলিহে ক'লে। এনেকৈ ক'লে। মানে এতিয়া তোমালোকক চমজাই গৈছে মোক। এতিয়া দায়িত্ব দিছে ঘৰ গৃহস্থ। কি হয় গৃহস্থ এইজন গৃহস্থক দি দিলে গণেশ চান্তাল। পোৱালিসহ মহ 4টা গাঁৱৰ ৰাইজকে ৰাখি থ'বলৈ ক'লে আৰক্ষীয়ে। আচলতে যি কাম আৰক্ষীয়ে কৰিব লাগিছিল সেই কাম কৰিলে গাঁৱৰ ৰাইজে। এই কাৰ্যত আহত হ'ব লগা হ'ল এজন। আহতজনৰ নাম মনজিৎ বৰা। ইফালে আহতক নিবলৈ 108 সেৱাৰ সৈতে যোগাযোগ কৰিও নাপালে সঁহাৰি। এই ঘটনা দেওবাৰে নিশা সংঘটিত হয় বোকাখাটৰ লতাবাৰী আহোম গাঁৱত। পোৱালিসহ 4টাকৈ মহ 4জন লোকে আনি থকা অৱস্থাত মনজিৎ বৰা নামৰ যুৱকজনে প্ৰত্যক্ষ কৰি কাৰ মহ ক'ৰ পৰা আনিছে, ক'লৈ নিব বুলি সোধা পোছা কৰোঁতেই 4 মহ চোৰে মনজিৎ বৰাক মাৰপিট কৰে। মোৰ নাম মনজিৎ বৰা, মোৰ ঘৰ লতাবাৰী আহোম গাঁও। আপোনাৰ মই অকণমান ঘৰৰ আগফালে মানে মোবাইলত কথা পাতি আছিলোঁ, সেই টাইমটোত আপোনাৰ কিবা খৰব খাৰাপ কৰি আৰু মানে আৱাজ দি আছিলে কাণত। তাৰপিছত আহি আছিলে চাউণ্ড দিয়াৰ পিছত মই ভাবিছোঁ কি হয়, মই ঘোঁৰাটো নাই গাঁৱত, ঘোঁৰা নহয়। মই ভাবিছোঁ কি হয় এইটো বোলো, মই গঁড়টোতো অহা নাই, গঁড়টোত আহিলেতো এটা আহিব বোলো, 3-4টা নাহে আপোনাৰ। তাৰপিছত চাই পেলাই আপোনাৰ চাইছোঁ যে শিংকেইটা আপোনাৰ ডাঙৰ কৰি গৈ আহি আছে, 4টা পিছফালে কেনেকুৱা খেদি আহি আছে। কৈছে কি হয় বোলো, কেনেকুৱা খেদি পেলাই গ'লোঁ আপোনাৰ। খেদি পেলাই যাওঁতে 3টা পলাবত ধৰোঁতে 3টা ভিতৰত লাষ্টটোক মই ধৰিলোঁ পিছফালে ধৰি লওঁতে 4টা আছিলে। পিছফালে ধৰি পেলাই টানি লওঁতে এটা আকৌ ঘূৰি আহি মোক মাৰিলে ইয়াত। এইটো চব কঁকালত মাৰিলে। তাৰপিছত আপোনাৰ চব গোটেই পৰা পলাই গ'ল, দুখ পাই পৰি গ'লোঁ। তাৰপিছত মহে পিছে দৌৰি আহিলোঁ। মহে পিছে দৌৰি আহোঁতে উভতাই আহিলে মহকেইটা। তাৰপিছত গোটেই পৰা গাঁৱৰ মানুহকেইটাক চিঞৰিলোঁ, পলালে। হয়, বাগানত সোমাই পেলাই পলাই গ'ল। তাৰপিছত মই গোটেই পৰা চিঞৰিছোঁ চোৰ বুলি কোৱাৰ লগে লগে গোটেই পৰা গাঁৱৰ একতা হৈ পেলাই গোটেই পৰা ওলাই আহিল। তাৰ ৰাতি আকৌ VDPক কল কৰাৰ পিছত VDPয়ে ফোন ৰিচিভ কৰা নাই, ফোন নাই। এবাৰ ৰিচিভ মানে ৰিং হ'ল, এবাৰ ৰিং হোৱাৰ পিছত ৰিচিভ কৰা নাই VDPয়ে, একো দায়িত্ব নাই। মানে VDPয়ে ৰাতি ডিউটি নকৰে নেকি? নকৰে, ইয়াত ৰাতি ডিউটি নকৰে। আৰু আমিকেইটাই যেতিয়া ৰাতি আমি ডেকা ল'ৰাকেইটা যেতিয়া অলপ টাইম পাছ কৰোঁ, টাইম পাছ কৰিবতো অকণমান বাহিৰত অকণমান হালচাল কৰি ফুৰোঁ, তেতিয়াতে আৰু আমি নাজানো যে ইমান সোনকালে যে মহকেইটা আমাৰ গাঁৱত মহ নাই, মহটো বেলেগ জেগাৰ পৰাই আহিছে, চুৰ কৰি আনিছে। আমাৰ গাঁৱত মহ নাই, কাৰো ঘৰতে মহ নাই। আৰু আগত কমেও 7-8যোৰ মানে আপোনাৰ গৰু চুৰ হৈছে, লেকিন তেতিয়ালৈকে ধৰিব পৰা নাই আমি। মানে আহোম গাঁৱৰ পৰা আমাৰ লতাবাৰী আহোম গাঁৱৰ পৰা চুৰ হৈছে। তাৰপিছত আছে ইয়াত ফুটকল, ঘুগুৰাম এনেকুৱা নামকেইটা আছে, এইকেইটাৰ পৰা গোটেই চুৰ হৈছে আপোনাৰ। মনজিতে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজ ওলাই অহাত মহ 4টা এৰি লোক 4জন পলায়ন কৰে। তেতিয়াহে গাঁৱৰ ৰাইজে গম পালে 4 চোৰে মহ 4টা চুৰি কৰি আনিছিল। গাঁৱৰ ৰাইজে মহ 4টা ধৰি স্থানীয় গাঁওৰক্ষী বাহিনীক খবৰ দিয়াৰ পিছতো গাঁওৰক্ষী বাহিনীৰ কোনো লোক নাহিল। আৰক্ষী আহিল যদিও মহ 4টা গাঁৱৰ ৰাইজক ৰাখি থ'বলৈ ক'লে। গাঁৱৰ ৰাইজে VDP প্ৰশাসনৰ এনে ভূমিকাক সহজভাৱে ল'ব পৰা নাই। অৱশ্যে জানিব পৰা মতে বোকাখাট আৰক্ষীয়ে অঞ্চলটোত বহু নিশালৈকে চোৰৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল।
পৰিৱেশ হৈ আছে লতাবাৰী আহোম গাঁও যি পৰিৱেশ হৈ আছে এতিয়ালৈকে আমাৰ কোনো ছাৰে মানে কোনো তদন্ত লোৱা নাই আজিলৈকে কোনো ভিডিপি আছে যদিও ভিডিপি তদন্ত লোৱা নাই ইমানে গৰু চোৰ মানে মহালো চোৰ হৈ আছে গৰুও চোৰ হৈ আছে আজি আমি লোকৰো গৰু বা কাৰবাৰ হৈও যদি আমি মহালবিলাক আমাৰ গৃহস্থবিলাক ধৰি থোৱাৰ কাৰণে আমি এয়া ক'বলৈ লৈছোঁ যে আজি আমাৰ এয়া হৈ আছে আমাৰো যদি হয় এই বাৰিষা টাইমত যদি তেনেকুৱা হ'ব তো কোনোবাইতো আমাক সহায় নিদিয়ে চৰকাৰো সুবিধা নিদিয়ে দিব জানো লগালগতো নিদিয়ে সেইকাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ ৰাইজে বা ভিডিপিয়ে বা চৰকাৰে হ'লেও আমাক এইটো সুবিধাটো দিব লাগিব যে গাঁৱত ৰক্ষা কৰিবলৈ গাঁৱত ৰক্ষা ভিডিপি দিছে যদি ৰক্ষা কৰা নাই ভিডিপি দিছে কিয় আমাক গাঁৱক মানে ৰক্ষা কৰিবলৈহে দিছে গাঁৱত মানে কি কোনো ভিডিপি আমাক কোনো ৰক্ষা দিয়া নাই আজিলৈকে বা ডিউটি কৰিব আপোনালোকে যে মৌগিটা ধৰিলে এই মৌগিটা আপোনালোকৰ গাঁৱৰ নে বেলেগৰ আমাৰ গাঁৱৰ নহয় কিন্তু বেলেগৰ হ'লেওতো এই গৃহস্থ হয় গৰীব দুখীয়া মানুহ হয় নহয় আমাৰ লেখীয়া মানুহ হয় তো সি মানুহজন যদি এতিয়া গম পালে যদি মোৰ বস্তু চুৰ হৈ আছে তো সি মানুহজন কেনেকুৱা দুখত পৰি আছে তেনেকুৱা আমিও দুখত পৰি আছোঁ তেনেকুৱা আমাৰ চুৰ হৈ আছে বহুতে চুৰ হৈ আছে বহুতো চুৰ হৈ আছে কিন্তু আমাৰ এইখিনি ওচৰ চুপীয়া নাই কিন্তু অলপমান আঁতৰত হৈ আছে আমাৰ এইখিনি এইটো বামত হৈছে মহাল এটা চুৰ কৰি নিলে কিন্তু তদন্ত কৰি মানে দুদিনৰ পিছত পাইছে যদিও সি নিজৰ পইচা খৰচা কৰিহে পাই আছে তেনেকুৱা আকৌ লগালগ গৰু দুহাল গাই এজনী গাভিনী হৈ আছিলে তেনেকুৱা গাই দমৰা হালোৱা তেনেকুৱা চুৰ হ'ল সেইটো কোনো তদন্ত লোৱা নাই আজি মৌ ধৰিলে তাৰপিছত পুলিচক খবৰ দিছিলে পুলিচক দিছে পুলিচ আহিছিলে পুলিচক আমি কৈছোঁ এই যে আমাৰ এনেকুৱা হৈ আছে আপোনালোকে কিয় তদন্ত লোৱা নাই বুলি আমি কৈছোঁ তো আমাক একো উত্তৰ দিয়া নাই আমাক এইটো দিয়া আজি যে আপোনালোকে মৌগিটা ধৰিলে কোনোবা মানুহক মাৰপিট কৰিছে এই যোন ল'ৰাজন পাইছিলে তাকে মানে কৰিছে আমাক কিন্তু সি মানে গাঁৱক হুলস্থুল কৰাক না আমি গোটেই ৰাইজৰ মানুহ ওলাই গৈ ধৰিছে গোটেই জংঘলত বা হেৰিত মানে বিচাৰিলে কোনো পোৱা নাই কিন্তু মহালবিলাক গৈ আৰু পালে কোনো ধৰিব পৰা নাই মোৰ হাজবেণ্ডে গৈ মহাল মানে আমাৰো এইটো মহালবিলাক ধৰিবলৈ কোনো ধৰা নাই মই নিজে ধৰিলোঁ তেতিয়া চবেই যেন হাহাকাৰ কৰিছে তাৰপিছত এনেকুৱা ধৰিছে তাৰপিছত মই পোৱা মানুহতো নিউজ ডেস্ক ৰিপৰ্ট KNN বোকাখাত লাইভ।